নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনাৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে আপোনাৰ ঘৰৰ মন্দিৰত ভুলতো নাৰাখিব এই কেইবিধ সামগ্ৰী। হয়, এটা খুব দৰকাৰী বিষয়, প্ৰতি ঘৰ মানুহে জানিব লগা এটা অত্যন্ত দৰকাৰী বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনালোঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা সদ্যহতে এখন নতুন গ্ৰন্থ প্ৰকাশ পাইছে বাস্তুশাস্ত্ৰৰ ওপৰত, বাস্তুশাস্ত্ৰ আৰু বৈদিক ৰীতি নীতি। ইয়াৰ আগতো আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খনি গ্ৰন্থ আছে, সৰ্বমুঠ 3খনি গ্ৰন্থ আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীণত যি নাম্বাৰ দিয়া আছে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা প্ৰেৰণ কৰি যোন য'তেই আছে নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। আপোনাৰ ঘৰত বাস্তুশাস্ত্ৰ নীতিমতে ক'ত কি হ'ব লাগে, ক'ত কি হ'ব নালাগে, আপোনাৰ ঘৰত কি বাস্তু দোষ আছে তথা বিগত 10টা বছৰে অসমৰ বিভিন্ন জিলাৰ মানুহৰ ঘৰ বাস্তুসন্মত কৰি তেওঁলোকে কি ফলাফল পালে, সকলোখিনি কথা উল্লেখ আছে এই 3খন কিতাপত। ইতিমধ্যে অসমৰ সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে আপোনাৰ ঘৰৰ মন্দিৰত বা গোঁসাই ঘৰত এই কেইবিধ সামগ্ৰী ভুলতো নাৰাখিব। চাওক, প্ৰত্যেক মানুহৰ ঘৰতে এটা গোঁসাই ঘৰ থাকে, কিন্তু আমি যেতিয়া বাস্তুসন্মত কৰিবলৈ এখন ঘৰ চাবলৈ যাওঁ তেতিয়া আমি মেক্সিমাম মানুহৰ ঘৰৰ গোঁসাই ঘৰত কিন্তু এইকেইটা ভুল দেখা পাওঁ। যিকেইটা যদি আপোনাৰ ঘৰতো হৈ আছে তেন্তে এইকেইটা ভুল নকৰিব। তেতিয়া গুৰুজনাই নেদেখাজনাই আপুনি সঠিকভাৱে শুদ্ধভাৱে ভাৱ ভক্তি কৰা হ'ব। চাওক, মই স্পেচিফিক 6টা পইণ্টত জনাম যে আপোনাৰ ঘৰৰ মন্দিৰত, থাপনাত, গোঁসাই ঘৰত এইকেইটা ভুল নকৰিব বা এই কেইবিধ সামগ্ৰী আপুনি কেতিয়াও নাৰাখিব। প্ৰথম আপুনি মনত ৰাখিব, আপোনাৰ ঘৰৰ যিটো গোঁসাই ঘৰ আছে, যাক আপুনি গোঁসাই ঘৰ বুলি কওক, নামঘৰ বুলি কওক, থাপনা বুলি কওক, মন্দিৰ বুলি কওক, সেই স্থানটো কেতিয়াও জাজ নকৰিব। য়েছ, চবচে ডাঙৰ কথা। কাৰোবাৰ মন্দিৰ সৰু হ'ব পাৰে, কাৰোবাৰ থাপনা ডাঙৰ হ'ব পাৰে, সেইটোলৈ কোনো মেটাৰ নকৰে। কিন্তু মেক্সিমাম মানুহৰ ঘৰত আমি দেখা পাওঁ যে গোঁসাই ঘৰত, থাপনাত মেক্সিমাম জাজ কৰে, সেই বস্তু বাহানি গোট খুৱায়। স্পেচিফিকেলি আপুনি চাব, আমি আগেয়ে কৈ আহিছোঁ যে প্ৰত্যেক মানুহৰ ঘৰত সকলোতকৈ সৰ্বশ্ৰেষ্ঠ আসনখন নেদেখাজনক দিব লাগে। আৰু সেই আসনখন ক'ত দিব লাগে? আপোনাৰ ঘৰৰ ঈশান কোণত, যাক উত্তৰ পূব কোণ বুলি কোৱা হয়, তাত এটা সৰুকৈ হ'লেও মন্দিৰ নিৰ্মাণ কৰি ঘৰৰ ভিতৰত হওক বা ঘৰৰ বাহিৰত হওক আপুনি তেওঁক স্থান দিব লাগে। চাওক, আমি যিটো আচুতীয়া হ'ব লাগে আৰু যিটো স্থানত আমি আসনখন ৰাখোঁ, সেই ৰুমটোৰ এটা জেগাতহে কিন্তু সেই আসনখন থাকে। মেক্সিমাম মানুহৰ ঘৰত দেখিছে থাপনাখন হওক, মন্দিৰৰ হওক, তাত সেই থাপনাখনত ঢেৰ বস্তু জাজ কৰে, যিটো আপোনাৰ পক্ষে ঘৰৰ এটা মাৰাত্মক বাস্তু দোষ। সেই থাপনাখন তাত আপুনি সম্পূৰ্ণ চাফ চিকুণ কৰি ৰাখক আৰু জাজ কেতিয়াও হ'ব নিদিব। চাওক, কিছুমান বস্তু বাৰু আমাৰ গোঁসাই ঘৰত হওক, নামঘৰত হওক বা ঘৰৰ মন্দিৰত হওক প্ৰত্যেক দিনে আমাৰ প্ৰয়োজন হয়। সেই বস্তুখিনি গোঁসাই ঘৰ য'ত থাপনা আছে থাপনাৰ পৰা অলপ আঁতৰত ৰাখিব। কিন্তু য'ত আপুনি থাপনা ৰাখিব তাত একমাত্ৰ নেদেখাজনৰ ফটো বা মূৰ্তিহে ৰাখিব। ছেকেণ্ড, খুব ইম্পৰ্টেণ্ট কথা, চাওক, আমি আজিকালি বজাৰত আপোনালোকে দেখিব বিভিন্ন ভগৱানৰ ফটো পোৱা যায়। তাতকৈ ডাঙৰ কথা, বিভিন্ন ভগৱানৰ শ্ব'পিচ হিচাপে মূৰ্তি পোৱা যায়। আৰু এটা কথা সকলোৱে জানি থওক, আমি বজাৰত পোৱা মেক্সিমাম মূৰ্তি কিন্তু চাইনিজ তৈয়াৰী হয়, চীন দেশত তৈয়াৰী। হয়তো এইটো কথা শুনি বহুতে আচৰিত খাইছে। আৰু খুব নিকৃষ্ট মানদণ্ডৰ ডিকম্প'জ কৰা, ৰিচাইকেল কৰা প্লাষ্টিকৰ দ্বাৰা এই মূৰ্তিবিলাক নিৰ্মাণ কৰা হয়। ত' মই ক'ব বিচৰা কথাটো কি, আপোনাৰ ঘৰত যিকোনো ভগৱানৰ মূৰ্তি, প্লাষ্টিকৰ মূৰ্তি নাৰাখিব। য়েছ, কাৰণ বহুতে কিনি আনোতে এইটো মন কৰা নহয়, ভাল দেখিলে ঘৰলৈ লৈ অহা হয়। ইয়াৰ ফলত আপোনাৰ ঘৰত কিন্তু দুখহে লাগে। যদি আপুনি কেনেবাকৈ, চাওক, ফটো ৰাখিলেতো বাৰু সকলোতকৈ ভাল, কিন্তু কোনোবাই যদি মূৰ্তি ৰাখে এটা কথা জানিব, সেই মূৰ্তি যাতে উৎকৃষ্ট মানৰ ধাতুৰ হয়, কাঁহৰ হওক, পিতলৰ হওক বা স্ফটিকৰ হওক, ক্ৰিষ্টেলৰ হওক, তেনেকুৱা ধৰণৰ ৰাখিব। আৰু যদি সেইটো কাৰোবাৰ কাৰণে সম্ভৱপৰ নহয়ো ফটো ৰাখিব, কোনো কথা নাই। কিন্তু নিকৃষ্ট মানৰ ধাতুৰে বা সামগ্ৰীৰে তৈয়াৰী মূৰ্তি আপুনি আপোনাৰ ঘৰত কেতিয়াও নাৰাখিব। 3 নম্বৰ, চাওক, এটা কথা মই কওঁ, ঘৰত সদায় মূৰ্তিতকৈ ভগৱানৰ ফটো ৰখাৰ ওপৰত বেছি গুৰুত্ব দিব। খুব ইম্পৰ্টেণ্ট এইটো কথা। কিয়? কাৰণ মূৰ্তি ৰাখিলে বহুখিনি নীতি নিয়ম পালন কৰিব লাগে, অভিষেক কৰিব লাগে, চাফ চিকুণ কৰি থাকিব লাগে। সিমানখিনি কৰিবলৈ যদি আপোনাৰ সময়ৰ অভাৱ, শ্ৰমৰ অভাৱ, তেনেহ'লে কোনো কথা নাই, ফটো ৰাখক। আৰু এটা কথা সদায় জানিব, আপোনাৰ গোঁসাই ঘৰটো থাপনাখন যিমান ডাঙৰ হ'ব ফটোৰ চাইজবিলাক সিমান ডাঙৰ সেই হিচাপে আনিব লাগে।
আৰু এখন থাপনাত 4-5জনতকৈ কিন্তু 4-5জন ভগৱানতকৈ বেছি ফটো থাকিব নালাগে। য়েছ, প্ৰত্যেকেই জানক এইটো কথা। কাৰণ আমি ঘৰ এখন বাস্তুসন্মত কৰিবলৈ গ'লে এটা বস্তু দেখা পাওঁ, গোটেই গোসাঁই ঘৰ বা নামঘৰটো ভগৱানৰ ফটোৰে ভৰ্তি। এইটো এটা মাৰাত্মক বাস্তু দোষ। প্ৰত্যেকে এটা কথা জানি থওক, আপোনাৰ ঘৰত এজন ভগৱানৰ এখন ফটো বা এটা মূৰ্তিহে থাকিব লাগে। যদি মূৰ্তি আনিছে সেইখন ভগৱানৰ, সেইজন ভগৱানৰ ফটো নাৰাখিব। যদি ফটো ৰাখিছে মূৰ্তি নাৰাখিব। এজন ভগৱানৰ 2-3খন ফটো কেতিয়াও নাথাকে। মেক্সিমাম ঘৰত আমি দেখিছোঁ যে শিৱ পৰিয়ালৰ এখন ফটো থাকে, তাত গণেশ থাকে, আকৌ গণেশৰ বেলেগ এখন আচুতীয়া ফটো থাকে। চ' ইয়াৰ ফলত কি হয়, 2খন ফটো হৈ যায়। সেই ভুল নকৰিব। এজন ভগৱানৰ এখন ফটো বা এটা মূৰ্তি বিশেষভাৱে মন কৰিব। আৰু মই ক'লোঁ 4-5খন ফটোতকৈ বেছি ফটো ৰখাৰ কোনো প্ৰয়োজনেই নাই। 4 নম্বৰ, আপোনাৰ গোসাঁই ঘৰত কেইটামান বস্তু আপুনি ৰাখক। গোসাঁই ঘৰৰ পজিটিভিটি, গোসাঁই ঘৰৰ পবিত্ৰতা, গোসাঁই ঘৰৰ বিশুদ্ধতা যথেষ্টখিনি বৃদ্ধি পায়। কি ৰাখিব? গোসাঁই ঘৰত সদায় মৌৰা পাখি ৰাখক। য়েছ, শংখ ৰাখক। কাৰণ আমি বহু ভিডিঅ'ত ইতিমধ্যে আমি দক্ষিণাৱৰ্তী শংখৰ কথাও কৈছোঁ, যি শংখত লক্ষী থাকে। আপোনাৰ ঘৰত দক্ষিণাৱৰ্তী শংখ গোসাঁই ঘৰত ৰাখিব পাৰে, খুব শুভ। বা আপুনি যদি কেনেবাকৈ শংখ বজায় সেইটোতো আৰু ভাল, সেই শংখও ৰাখিব পাৰে। তাৰ উপৰি গোসাঁই ঘৰত আপুনি ৰুদ্ৰাক্ষৰ হওক বা স্ফটিকৰ হওক বা তুলসী হওক বা হালধি হওক মালা ৰাখিব পাৰে। 5 নম্বৰ, আপোনাৰ গোসাঁই ঘৰত এটা পাত্ৰত, এই কথাটো আমি আগতেও বহু বছৰ আগতেও কৈছিলোঁ, আজি পুনৰবাৰ কৈছোঁ, আপোনাৰ গোসাঁই ঘৰত এটা সৰু পাত্ৰত, সেই পাত্ৰটো তামৰ বা পিতলৰ, তাতকৈ বেলেগ ধাতুৰ নহ'ব। তামৰ বা পিতলৰ কোনোবা এটা পাত্ৰত আপুনি পানী ভৰ্তি কৰি ৰাখক। তাৰ ওপৰত ফুল অকণমান দি ৰাখিলেও ৰাখক, কিন্তু সেই পানীটো সদায় চেঞ্জ কৰিব লাগে। একচুৱেলি নিয়মটো কি, ৰাতিপুৱা আপুনি যেতিয়া গোসাঁই ঘৰত সোমাব, সেই পানীখিনি ঘৰৰ চাৰিওফালে বা ঘৰৰ পদূলিমুখত ছটিয়াই দিব লাগে। পুনৰ তাক পানী ভৰ্তি কৰি সেই স্থানত থৈ দিব লাগে, ফুলখিনি তাত চেঞ্জ কৰিব লাগে। এইটো আপোনালোকে কৰক। সদায় সেই পানী ভৰ্তি পাত্ৰটোৰ কাষত গোসাঁই ঘৰত বন্তি জ্বলিব লাগে। 6 নম্বৰ আৰু অন্তিমটো, যিটো ভুল ঘৰে ঘৰে মেক্সিমাম মানুহৰ ঘৰত আছে। চ' গোসাঁই ঘৰত কি হয় চাওক, ধূপৰ বাকচ, ধূপৰ পেকেট, পলিথিন, জুই চলা কাঠি, কপাহ, এইবিলাকৰ এটা দম বনা দেখা যায়। বিভিন্ন বয় বস্তু দেখিব, আনিলে আপুনি ভগৱানৰ সামগ্ৰীখিনি যিখিনি আনিলে সেইখিনি তাৰ পেকেটকেইটা হয় গোসাঁই ঘৰৰ ক'ৰবাত নহয় ক'ৰবাত থোপ পাতি ৰাখে। গোসাঁই ঘৰত কোনো ধৰণৰ আৱৰ্জনাময় বস্তু থাকিব নিদিব। দৈনিক চফা কৰিব। আপুনি যদি দৈনিক ভগৱানৰ কৃপা, চাওক দৈনিক কি, আমি প্ৰত্যেক দিনে প্ৰতিটো সময়তে ভগৱানৰ কৃপা লাগিব জীৱনত। যদি কিবা নহয় কিবা ভাল কৰিবলৈ হয়, কাৰণ কৰ্মটো আমি সকলোৱে কৰিব লাগিব, কিন্তু কৰ্মৰ ফলটো আমাৰ হাতত নাথাকে। কৰ্মৰ ফলটো দিব নেদেখাজনে। সেই নেদেখাজনৰ আশীৰ্বাদ আপোনাৰ মাজত লাগিব। নেদেখাজনৰ আশীৰ্বাদ আপোনাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মাজত লাগিব। আপুনি যদি কেনেবাকৈ সকলো সময়তে ভগৱানৰ আশীৰ্বাদ পাবলৈ হয়, গোসাঁই ঘৰ সম্পূৰ্ণ চাফ চিকুণ কৰি ৰাখিব, সুগন্ধিময় কৰি ৰাখিব। গোসাঁই ঘৰ কোনোবা এটা চুকত মকৰা জাল বান্ধিব নিদিব, লেতেৰা হ'ব নিদিব। আৰু চবচে ডাঙৰ কথা, এই যে পেকেটবিলাক, পেকেট হওক, বাকচ হওক, বিভিন্ন ধৰণৰ অলাগতিয়াল পেলনীয়া সামগ্ৰী গোসাঁই ঘৰত থোপ খুৱাই থ'লে, কোনোবাই দিন গৈ চাফা কৰিলে, সেইটো নিয়মেই নহয়। প্ৰত্যেক দিনেই আপুনি যে চাকি দিব, তাৰ আগত সেইখিনি সম্পূৰ্ণ পেলাই পৰিষ্কাৰ কৰিব লাগে, পানী ছটিয়াব লাগে। তাৰ পাছত গোসাঁই ঘৰত ধূপ বন্তি দিব লাগে। আৰু গোসাঁই ঘৰত যিমান সুগন্ধিময় ধূপ ধূনা আপুনি ব্যৱহাৰ কৰিব, ঘৰখনৰ কাৰণে সিমানেই ভাল। 6টা স্পেচিফিক কথা জনালোঁ। প্ৰত্যেকেই নিজ নিজ ঘৰখনত চাওক। যদি আপোনাৰ ঘৰতো কেনেবাকৈ এইকেইটা ভুল হৈ আছে, এনেকুৱা ধৰণৰ সামগ্ৰী আপোনাৰ গোসাঁই ঘৰত আছে, তেন্তে এটা কথা জানিব, আপোনাৰ ঘৰখনত বাস্তু দোষ আছে। আৰু যিমান আপোনালোকে শুদ্ধভাৱে চাওক, মই আগেয়ে কৈছোঁ, আপোনাৰ গোসাঁই ঘৰটো কিমান ডাঙৰ কিমান সৰু চাইজৰ ওপৰত কোনো নিৰ্ভৰ নকৰে। কিন্তু কথাটো হ'ল, বস্তুখিনি শুদ্ধভাৱে হ'ব লাগে, শাস্ত্ৰমতে হ'ব লাগে। আপুনি 100% ভিতৰত 1% নিয়ম কৰক, কিন্তু সেই যে 1% নিয়ম কৰিছে, সেয়া কিন্তু 100% শুদ্ধ হ'ব লাগে। আশা কৰোঁ আজি ভিডিঅ'টোৰ মাজত এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা অৱগত কৰিব পাৰিলোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব, সিমানে বেছি উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ' বা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সেইটো এক ডাঙৰ পুণ্য, যে আপোনাৰ জীৱনত সংযোজন হ'ব। আমি সকলো জীয়াই আছোঁ কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।